হয়, আমি সদৌ অসম হৰিনাম সংকীৰ্তনীয় সমিতি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৌজন্যত লগতে হৰিনাম কীৰ্তনীয় সমিতি বৰাক উপত্যকাৰ সহযোগত আমি উজনি অসমৰ প্ৰলয়ংকাৰী বানত যি ক্ষতিগ্ৰস্ত পৰিয়ালসকল আছে, আমি এই মুহূৰ্তত যোৰহাট জিলাৰ অন্তৰ্গত চেলেংঘাট লুকুৰাখন গাঁৱত আহিছোঁ কিঞ্চিত সহায় কৰিবৰ কাৰণে। 5টা পৰিয়ালক আমাৰ কমিটিৰ পৰা ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে বেৰ দিয়া হ'ল। লগতে গাঁৱৰ একেবাৰে কণ যি ছোৱালীসকল আছে, কণ মইনাসকলৰ কাৰণে আমি কাপোৰ আনিছোঁ আৰু জ্যেষ্ঠসকলৰ কাৰণে আমি এটা গেঞ্জি প্ৰদান কৰিছোঁ। যদিও একো নহয় এই মুহূৰ্তত, তথাপি ক'ৰবাত যেন অকণমান আনন্দ লাগিছে, আনন্দিত হৈছোঁ যে এনে সময়ত আমি তেওঁলোকৰ কাষত থিয় হৈ যে কিবা এটা কৰিব পাৰিছোঁ। আমি সকলোৰ ওচৰত আশীৰ্বাদ কামনা কৰিছোঁ। আমি অহা দিনতো যেন ৰাইজৰ বিপদৰ সময়ত, ৰাইজৰ দুখ সময়ত আমি এনেকৈ থিয় হ'ব পাৰোঁ। যোৱা 19 জুলাই তাৰিখে যি প্ৰলয়ংকাৰী বানে আমাক এক দুখ দুৰ্দশাৰ মাজলৈ ঠেলি দিলে, আমি কোনোদিন কোনো কালে দেখি নোপোৱা, আমাৰ আজু ককাসকলেও দেখি নোপোৱা এনেকুৱা ঠাইত আজি যিটো প্ৰলয়ংকাৰী বান আহিলে, এই বানৰ পিছৰ পৰিস্থিতিক এটা আমাৰ যি দুখ দুৰ্দশাৰ মাজত আছোঁ তাক নাইকিয়া কৰিবৰ কাৰণে হৰিনাম সংকীৰ্তনীয়া সমিতি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৌজন্যত আৰু বৰাক উপত্যকাৰ সহযোগত আজি আমাৰ গোটেই ঘৰ বাৰী ভাঙি থৈ যোৱা প্ৰায় 5টা পৰিয়ালক তেওঁলোকে বেৰৰ যোগান ধৰিছে। আমাৰ কণ শিশুসকলৰ বাবে তেওঁলোকে কিছু কাপোৰৰ ব্যৱস্থা কৰিছে আৰু পুৰুষসকলৰ বাবেও কিছু কাপোৰৰ ব্যৱস্থা কৰিছে। এইটো খুব এই সময়ৰ প্ৰয়োজনীয় বস্তু এটা। সকলো কথা তেওঁলোকে উপলব্ধি কৰি মানুহে মানুহৰ বাবে এই কথাটোক পাহৰি নগৈ মানুহে মানুহৰ বাবে যি আমি সদায় ইজনে সিজনৰ প্ৰতি যিটো সহায় সহযোগিতা আছে, আমাৰ যি সহানুভূতি আছে তাক প্ৰকাশ কৰি আমাৰ এই লুকুৰাখন গাঁৱলৈ আহি এইখিনি সহায় কৰাৰ বাবে আমি অন্তৰৰ নিভৃত কোণৰ পৰা তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই মানুহ বুলি আমি যিটো আমাৰ পৰিচয় আছে, এই পৰিচয়টো খুব সুন্দৰ ৰূপত উপস্থাপন কৰি তেখেতসকলে আহি আমাক এই সহায় কৰি তোলাৰ বাবে আমি তেখেতসকলৰ ওচৰত পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।